স্যাৰ মোমেন্টাম মানে কি একদম সিম্পল ভাষাত বুজাই দিব পাৰিব নেকি? ঠিক আছে। মোৰ এখন হাতত আছে পাথৰ আৰু এখন হাতত আছে পাত। প্ৰথম মই পাতখিলা এই গছৰ ফালে মাৰি পঠিয়াম। সেকেন্ড মই এই পাথৰটো সেম স্পীডত এই গছৰ ফালে মাৰি পঠিয়াম। দুইটা অবজেক্ট সেম ভেলোচিটিত আছিল, কিন্তু দুইটা অবজেক্টে সমানে ইম্প্যাক্ট ক্ৰিয়েট কৰা নাই। সিম্পল ভাষাত অবজেক্ট এটাই কিমান ইম্প্যাক্ট ক্ৰিয়েট কৰিছে সেই বস্তুটো মেজাৰ কৰিবৰ কাৰণে মই অকল ভেলোচিটিকে কনসিডাৰ কৰিব নোৱাৰো। ভেলোচিটিৰ লগত মই আৰু এটা ফেক্টৰ কনসিডাৰ কৰিব লাগিব আৰু সেইটো হ'ল মাস। আৰু তাৰে পৰা মই মোমেন্টামৰ ফৰ্মুলাটো পাওঁ, সেইটো হ'ল P = মাস ইনটু ভেলোচিটি। এতিয়া মই যোনটো জোৰত আহি পেলাই এই গছডালত মাৰিছোহি, এই গছডালে একো গমেই নাপালে। কিন্তু এই সেম জোৰত এখন ট্ৰেইনে আহি পেলাই যদি এই গছডালক মাৰিলেহেঁতেন, এই গছডাল উফৰি গ'লহেঁতেন। মানে ট্ৰেইন আৰু মোৰ ভেলোচিটিটো সেমেই আছিলে, কিন্তু ট্ৰেইনৰ মাছ মোতকৈ বেছি হৈ গ'ল। সেইকাৰণে মাছ আৰু ভেলোচিটি যদি মই প্ৰডাক্ট কৰি দিওঁ, তেতিয়াহ'লে প্ৰডাক্টটো কাৰ বেছি হৈ গ'লগে? ট্ৰেইনৰ প্ৰডাক্টটো বেছি হৈ গ'ল, মানে ট্ৰেইনৰ মোমেন্টামটো বেছি হৈ গ'ল আৰু মোৰ মোমেন্টামটো কম হৈ গ'লগে।